Welcome to official Sexistive channel. আজি মই আৰম্ভ কৰিবলৈ লৈছোঁ ৰিজনিঙৰ পাৰ্ট 14। ইয়াত আমি শিকিম ডাইচ এণ্ড কিউব। ডাইচক কি বুলি কয়, পাহাগুটি বুলি কয় আৰু কিউবক গণক বুলি কয়। এতিয়া ডাইচ বুলি ক'লে কি বুজো আমি, যে ধৰি লোৱা আমাৰ লুডু গুটিখন, এইটো এটা ডাইচ হয় আমাৰ। এতিয়া ডাইচত সংখ্যা থাকে কেইটা, 1ৰ পৰা 6 লৈ, এনেকৈ 6 লৈকে সংখ্যা থাকে ডাইচত। এতিয়া এইটো হৈছে এটা ডাইচ, ইয়াত দিয়া আছে কি 1 2 3। এইকেইটা কি হৈছে, এইটো হৈছে ফ্ৰণ্ট ফেচ, অৰ্থাৎ দেখা পোৱা ফলক। অৰ্থাৎ এখন ডাইচক যেতিয়া আমি এনেকৈ ল'ম, তেতিয়া আমি গোটেইখিনি অংশ অৰ্থাৎ চাৰিওফাল আমি 3D ফৰ্মেটত দেখা নাপাম, অনলি 3টা ছাইডহে দেখিবলৈ পাওঁ। অৰ্থাৎ 3টা ছাইড দেখা পালে যিকেইটা দেখা যাব এইকেইটাক কি বুলি কোৱা হয়, সন্মুখৰ ফালৰ পৰা ফলক বুলি কোৱা হয়। এইকেইটাক কি বুলি কোৱা হয়, ফলক বুলি কোৱা হয়। এইকেইটাক ফলক বুলি কোৱা হয়। ঠিক আছে। এতিয়া এইটো যিটো ডাইচ আছে, এইটোক যদি মই 3Dত লৈ যাওঁ, এতিয়া সাপোজ ইয়াক যদি মই 3Dত লৈ যাওঁ, এইটোক যদি 3Dত লৈ যাওঁ, এইটো 3Dত লৈ আহিছোঁ, তেতিয়াহ'লে কি হ'ব, অৰ্থাৎ ইয়াত যদি ৰাখোঁ মই 1, তাৰপিছত যদি মই ৰাখোঁ ইয়াত 2, আৰু যদি ৰাখোঁ ইয়াত মই 3, অৰ্থাৎ এইটো যিটো ফলক আছে, যিটো ফ্ৰণ্ট ফেচ আছে, ইয়াৰ তলত কি হ'ব, অপজিট, একেবাৰে অপজিট কি হ'ব। তাৰপিছত 3ৰ অপজিট কি হ'ব, এণ্ড 2ৰ অপজিট কি হ'ব। এতিয়া মনত ৰাখিবলগীয়া কথা যে ডাইচ এটাত অপজিট ছাইডৰ যিটো যোগফল থাকে, এইটো সদায় কি হ'ব, 7 হ'ব। কেনেকৈ চোৱা, 1ৰ অপজিট এই তলত 6 হ'ব, এই তলত 6 হ'ব। 3ৰ অপজিট এইটো ইয়াত 4 হ'ব, আৰু 2ৰ অপজিট সেইফালে কি হ'ব, 5 হ'ব। অৰ্থাৎ যদি 1 আৰু 6 মই প্লাছ কৰোঁ, কিমান পালোঁ, 1 + 6 = 7 পালোঁ। 3 + 4 কিমান পালোঁ, 3 + 4 7 পালোঁ। আৰু কোনটো আছিল, এইটো 2 + 5 কিমান পালোঁ, 7 পালোঁ। অৰ্থাৎ কি বুজিলোঁ আমি, ডাইচ এটাৰ যোগফল চাৰিওফালে, অৰ্থাৎ দেখা পোৱা ফলকবোৰৰ বিপৰীত ফালে ডাইচ এটাৰ যোগফল সদায় 7 হ'ব। যিকেইটা ফলক দেখা গৈছে, দেখা যোৱা ফলককেইটাৰ পিছফালৰ অৰ্থাৎ বিপৰীত ফালে যোগফল সদায় 7 হ'বই লাগিব, নহ'লে এটা ডাইচ কেতিয়াও নহ'ব। এইটো হৈছে ইয়াৰ ফেক্ট। ঠিক আছে। তাৰপিছত চোৱা, এতিয়া বিপৰীত ফালে যদি 7 হয়, ফ্ৰণ্ট ফেচিং যিখিনি আছে, ফ্ৰণ্ট ফেচিং কি আছিল, 1 3 2 আছিল। এতিয়া যদি এইটোক আৰু এটা ডাইচত নিওঁ, তেতিয়াহ'লে কি হ'ব, আৰু এটা ডাইচ মই লৈছোঁ এইখিনিত, তেতিয়াহ'লে কি হ'ব, ইয়াত এটা 5 হ'ব, এটা 4 হ'ব, এটা 6 হ'ব, হয়নে নহয়। তেতিয়াহ'লে কি হ'ব, 1ৰ অপজিট এনেকৈ 6 আহি যাব, 2ৰ অপজিট এনেকৈ 5, তাৰপিছত 4ৰ অপজিট 3 আহি গ'ল। অৰ্থাৎ এইটো এটা ছাইড ডাইচৰ 1 2 3, আৰু এইটো হৈছে দ্বিতীয় ছাইড 5 4 6। ঠিক আছে, এইটো এটা ছাইড, এইটো এটা ছাইড। অৰ্থাৎ এই সংখ্যাকেইটা বেলেগ বেলেগভাৱে এটা এটা ডাইচত থাকিব লাগিব। ইয়াত যদি বোলে 5ৰ ঠাইত 1 দি দিয়ে, বা ইয়াত যদি 2 দি দিয়ে, তেতিয়া মানে এইটো কি হ'ব, এইটো এটা ডাইৰেক্ট ডাইচ নহ'ব, এইটো হ'ব এটা বেলেগ ডাইচ। কি ডাইচ হ'ব, এইটো মই আগলৈকে আমি শিকিম। তাৰপিছত চোৱা, ইয়াত কি আছিল, ঘনক। ঘনকৰ ক্লাছটো মই নেক্সট ভিডিঅ'ত ল'ম, অৰ্থাৎ পাৰ্ট 2ত লৈ ল'ম, কাৰণ ডাইচটোৱে অকণমান দীঘল হৈ যাব, সেইকাৰণে ঘনকটো মই নেক্সট পাৰ্টত লৈ আছোঁ। এতিয়া চোৱা, ডাইচত আৰু কি আছে, ডাইচবোৰ সদায় বৰ্গ আৰু আয়তৰ দ্বাৰা গঠন হয়। মানে কিছুমান ডাইচ থাকে এনেকুৱা ডাইৰেক্ট থাকিব, এইটো বৰ্গ ডাইচ,
আৰু কিছুমান থাকে ডাইচ যিটো অকণমান দীঘলীয়া টাইপ থাকে, সেইবিলাক হ'ব কি, সেইবিলাক হৈ যাব তোমাৰ বৰ্গ আৰু আয়তৰ দ্বাৰা মিলি এটা ডাইচ। সেইকাৰণে ডাইচবোৰ সদায় বৰ্গ আৰু আয়তৰ দ্বাৰা মিলিহে এটা ডাইচ হয়। এতিয়া আমি ডাইচৰ প্ৰকাৰ চাম, কেনেকৈ এক্সামত আমি কুৱেশ্যন কৰিম। লিখি লৈছোঁ মই ফাৰ্ষ্ট টাইম। ইয়াত মই লিখি লৈছোঁ ডাইচৰ প্ৰকাৰ। এইখিনি শিকোৱাৰ আগত চোৱা, ইয়াত আৰু এটা টপিক ৰৈ গৈছে। ডাইচ এটাত, এইটো ডাইচ আছিল, ডাইচ এটাত ফলক অৰ্থাৎ মুখ কেইটা থাকে? ডাইচ এটাত মুখ থাকে, অৰ্থাৎ ফলক দেখা যোৱা অংশ কেইটা 1 পৰা 6 লৈকে থাকে, অৰ্থাৎ 6টা মুখ আছে। ডাইচ এটাত কোণ কেইটা থাকিব? কোণ থাকিব 8টা থাকিব। এনেকৈ 1 2 3 4, তলত আৰু কেইটা আছে? 4টা আছে, 8টা থাকিব। ইয়াত যদি এটা হয়, এইটো 2টা 3টা 4টা, তলত 4টা, 8টা আছে। তাৰপিছত যদি ক'ব যাওঁ সাইড কেইটা আছে? সাইড মানে কি? সাইড মানে বুজা বুলি কোৱা হয় অসমীয়াত। সাইড যেটো সাইডবিলাক আছে নহয়, এনেকৈ সাইডবিলাক কেইটা আছে? সাইড কেইটা আছে? সাইড আছে 12টা সাইড আছে। 3D ফৰ্মুলা চাব পাৰা, এনেকৈ কৈ 1 2 3 4 5 6 7 8 9 10 11 12টা। এইটো চোৱা, দেখাই যোৱা নাই কেমেৰাত। এইটো 1 2 3 4 5 6 7 8 9 10 11 12টা সাইড আছে, হয়নে? সাইড 12টা আছে, সেইকাৰণে ইয়াত সাইড 12টা। এইটো হৈছে এটা নোটছ। এতিয়া চোৱা, আমি ইয়াত শিকিছিলোঁ ডাইচৰ প্ৰকাৰ। তো ডাইচৰ প্ৰকাৰত 4-5 ধৰণৰ ডাইচ হয়, 4টা ইম্পৰ্টেণ্ট হয়, আৰু এটা আছে ডাইচ, সেইটোৰ মানে সিমান হেৰি নহয়, সেইটোৰ পৰা আহিলে এনে আমি কুৱেশ্যনৰ এনচাৰ দিব পাৰোঁ। ষ্টেণ্ডাৰ্ড ডাইচ আছে, নন ষ্টেণ্ডাৰ্ড ডাইচ, অপেন ডাইচ আৰু কালাৰ ডাইচ। এতিয়া ষ্টেণ্ডাৰ্ড ডাইচক মানক পাশা বুলি কোৱা হয়। তাৰপিছত নন ষ্টেণ্ডাৰ্ড ডাইচক সাধাৰণ বুলি কোৱা হয়। অপেনক খোলা আৰু কালাৰক ৰঙৰ, অৰ্থাৎ ৰঙৰ পাশা বুলি কোৱা হয়। এতিয়া চোৱা, এইকেইটাৰ মাজত ডিফাৰেঞ্চ কি আছে চাই লোৱা। ষ্টেণ্ডাৰ্ড ডাইচত আমি কি পাইছিলোঁ? ষ্টেণ্ডাৰ্ড ডাইচত পাইছিলোঁ আমি, অৰ্থাৎ ষ্টেণ্ডাৰ্ড ডাইচ তেতিয়া হ'ব যেতিয়া ফলক দেখা পোৱা ফলককেইটাৰ বিপৰীত ফলকৰ যোগফল সদায় 7 হ'ব। সেইকেইটাক ষ্টেণ্ডাৰ্ড ডাইচ বুলি কোৱা হ'ব। অৰ্থাৎ আমি ইয়াত শিকিছিলোঁ যে, অৰ্থাৎ 1 2 3, 1ৰ অপজিট কি আছে? 6 আছে। 1ৰ অপজিট বুলি ক'লে এইফালে 6 আছে, 2ৰ অপজিট কিমান আছে? সেইফালে 5 আছে, আৰু 3ৰ অপজিট সেইফালে কিমান আছে? 4 আছে। অৰ্থাৎ ষ্টেণ্ডাৰ্ড ডাইচ তেতিয়া ক'ব এক্সামত, আমি যদি ষ্টেণ্ডাৰ্ড ডাইচ কোনটো, নন ষ্টেণ্ডাৰ্ড ডাইচ কোনটো, এইখিনি ধৰিব নোৱাৰোঁ, তেতিয়া এক্সামত আমি কেতিয়াও কুৱেশ্যনৰ এনচাৰ দিব নোৱাৰিম। সেইকাৰণে এইটো বহুত ইম্পৰ্টেণ্ট হয়, ডাইচৰ প্ৰকাৰখিনি জনা। যদি এইখিনিৰ প্ৰকাৰ জানা, তেতিয়া মোৰ ফালৰ গেৰাণ্টি আপোনালোকে কেতিয়াও এক্সামত ডাইচৰ পৰা ভুল কৰি নাহে। সেইকাৰণে ইয়াত চোৱা, ষ্টেণ্ডাৰ্ড ডাইচ তেতিয়াই হ'ব যেতিয়া দেখা পোৱা ফলককেইটাৰ বিপৰীত ফলকৰ যোগফল সদায় 7 হ'ব, মানে 1 6 7 3 4 7 2 5 7, কিন্তু দেখা পোৱা ফলককেইটাৰ যোগফল 7 নহ'ব। কনফিউজন লাগিছে নেকি? এতিয়া চোৱা, বিপৰীত দেখা পোৱা ফলককেইটাৰ বিপৰীত বাহুৰ বিপৰীত ফলকৰ যোগফল 7 হ'ব লাগিব, কিন্তু দেখা পোৱা, অৰ্থাৎ দেখা কোনকেইটা গৈছে 1 2 3, এইকেইটাৰ যোগফল 7 হ'ব নালাগিব। এই এনেকুৱা ডাইচক কি বুলি কোৱা হ'ব? ষ্টেণ্ডাৰ্ড ডাইচ বুলি কোৱা হ'ব। ঠিক আছে, এতিয়া ইয়াত চোৱা, ঠিক আছে, এইটো পিছত, এইটো চোৱা, ইয়াত আমি কি পালোঁ? নোটছ কি পালোঁ? এতিয়া চোৱা, ইয়াত ৰুলছ হয়, এইকেইটা ৰুলছ মনত ৰাখিব লাগিব। এইখিনি ৰুলছ হৈছে বিপৰীত
বিপৰীত ফলকৰ যোগফল সদায় 7 হ'ব। সদায় কিমান হ'ব? 7 হ'ব। যেনে 1 + 6 = 7, 2 + 5 = 7, 3 + 4 = 7। কিন্তু ৰুলছ নম্বৰ 2ত আহিব কি? ৰুলছ নং 2ত কি আহি যাব? দেখা যোৱা অৰ্থাৎ দেখা পোৱা ফলকৰ যোগফল দেখা পোৱা ফলকৰ যোগফল 7 নহ'ব। 7 নহ'ব। এইটো হৈছে ইয়াৰ ৰুলছ। অৰ্থাৎ বিপৰীত ফলকৰ যোগফল 7 হ'বই লাগিব আৰু দেখা যোৱা যিকেইটা ফলক আছে 1 2 3 এইখিনিৰ যোগফল কেতিয়াও 7 নহ'ব। যদি এনেকুৱা ধৰণৰ ডাইচ এক্সামত ড্ৰয়িং থাকে তেতিয়াহ'লে গম পাই যাবা এইটো হৈছে ষ্টেণ্ডাৰ্ড ডাইচ। ঠিক আছে, ইয়াত যদি কাৰোবাৰ কনফিউজন আছে কমেণ্ট কৰিলে হ'ল। তাৰপিছত এতিয়া আমি যাম নন ষ্টেণ্ডাৰ্ড ডাইচত। এতিয়া চোৱা নন ষ্টেণ্ডাৰ্ড ডাইচ হৈছে কি? নন ষ্টেণ্ডাৰ্ড ডাইচত হৈছে ইয়াত দেখা যোৱা ৰুলছ নম্বৰ 1 একদম চিধা একদম চিম্পলি ল'বা হা, ব্ৰেইনত চিম্পলি ল'বা। দেখা পোৱা ফলকৰ যোগফল দেখা পোৱা ফলক এটাৰ হ'ব ইয়াত হে, এটা দুটা নহ'ব কিন্তু দেই, এটাৰ। অৰ্থাৎ এনেকুৱা হ'লে এনেকৈ এনেকুৱা হ'লে এনেকৈ দেখা পোৱা ফলক এটাৰ যোগফল সদায় 7 হ'ব লাগিব। সদায় 7 হ'ব। কিন্তু অৰ্থাৎ ৰুলছ নম্বৰ 2 বিপৰীত ফলকৰ যোগফল কেতিয়াও 7 নহ'ব। 7 নহ'ব। চোৱা কি কৈছোঁ মই, দেখা পোৱা এটা ফলকৰ যোগফল সদায় 7 হ'ব। অৰ্থাৎ চোৱা এইটো ডাইচ আৰু এইটো ডাইচ। চোৱা 3 আৰু 2 কিমান হ'ব? 5 হ'ব। 7টো হোৱা নাই হয়নে? আৰু 2 1 3 হ'ব, 1 3 4 হ'ব। অৰ্থাৎ দেখা যোৱা ফলকেইটাৰ যোগফল এটাতো 7 হোৱা নাই। অৰ্থাৎ কি কৈছিল? বিপৰীত ফলকৰ যোগফল 7 হ'লে ই কি হ'ব? ষ্টেণ্ডাৰ্ডাইজ। আৰু যদি দেখা পোৱা ফলকৰ যোগফল 7 নহ'ব, অৰ্থাৎ দেখা পোৱা ফলকৰ যোগফল 7 নহ'ব, তেতিয়াও ই কি হ'ব? ষ্টেণ্ডাৰ্ডাইজ। অৰ্থাৎ দেখা যোৱা ফলক কি আছে? 3 2 + 5 হ'ব, 3 1 + 4 হ'ব। এনেকৈ দেখা যোৱা ফলকৰ যোগফল 7 হোৱা নাই, অৰ্থাৎ তেতিয়াও ষ্টেণ্ডাৰ্ডাইজ। ইয়াত কি কৈছে? দেখা যোৱা অৰ্থাৎ ফ্ৰণ্ট ফেচিং থকা যিটো ডাইচ আছে, এই ফ্ৰণ্ট ফেচিং ডাইচৰ দেখা যোৱা ফলক এটাৰ যোগফল সদায় কি বুলি কৈছে? 7 হ'ব লাগিব। এতিয়া চোৱা 6 আৰু 5 কিমান হৈ আছে? 11 হৈ আছে। আৰু 6 1 কি হৈ আছে? 7 হৈ আছে। অৰ্থাৎ ডাইচটোৰ দেখা যোৱা এটা ফলকৰ যোগফল 7 হৈছে। অৰ্থাৎ তেতিয়া আমি গম পাম ই নন ষ্টেণ্ডাৰ্ড ডাইচ, কাৰণ ইয়াত এটাতো এনেকৈ 7 হোৱা নাছিল দেখা যোৱা ফলকৰ যোগফল। ইয়াত দেখা যোৱা ফলকৰ যোগফল এটা 7 হৈছে বাবে ই নন ষ্টেণ্ডাৰ্ড ডাইচ, অৰ্থাৎ সাধাৰণ পাশা। আৰু ইয়াত কি বুলি কৈছে? কিন্তু বিপৰীত ফলকৰ যোগফল 7 নহ'ব। এতিয়া চোৱা ইয়াত যদি 6 1 আছে, অবভিয়াছলি তলৰ ফালে যিটো তলত থাকিব, তলততো বেলেগ হৈ যাব, তেতিয়াহ'লেতো অৰ্থাৎ 7 নহ'ব হয়নে? এনেকৈ 5ৰ বিপৰীত কেতিয়াও এনেকুৱা সংখ্যা হ'ব যিটো সংখ্যা যোগ কৰিলে যাতে 7 নহয়, বেলেগ সংখ্যা হ'ব লাগিব। অৰ্থাৎ 1 পৰা 6ৰ ভিতৰতে হ'ব লাগিব, কিন্তু যোগফল কেতিয়াও 7 নহ'ব, বেলেগ হ'ব। এনেকুৱা ডাইচবোৰ যেতিয়া এক্সামিনাৰে কুৱেশ্যন পেপাৰত দিব, তেতিয়া আমি গম পাই যাম যে ই সাধাৰণ পাশা, অৰ্থাৎ নন ষ্টেণ্ডাৰ্ড ডাইচ। ঠিক আছে, যদি কনফিউজন হৈছে আকৌ ভাল ৰিভাইজ কৰি চাবা ভিডিঅ'টো, গম পাই যাবা। তাৰপিছত চোৱা ইয়াত আছে অপেন ডাইচ, খোলা পাশা। ইয়াত অপেন ডাইচত মানে কি? যিটো ডাইচ টোটেলি খোলা থাকিব, যিটো ফেচ থাকে, ফেচ কেইটা থাকে ডাইচৰ? 6টা থাকে, 6টা ডাইচেই খোলা থাকিব, 6টা ফেচ খোলা থাকিব। এনেকৈ চোৱা 1 2 3 4 5 6, 6টা ফেচ খোলা থাকিব। এইটোক ডাইৰেক্টলি গম পাই যাম এইটো অপেন ডাইচ, এইটো চিধা আৰু বেলেগ ইয়াত একো নাই। এতিয়া অপেন ডাইচৰ পৰা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে চোৱা, দেখাই আছোঁ মই।
অকণমান দেৰিকৈ। তাৰপিছত কালাৰ ডিছ অৰ্থাৎ ৰঙৰ ডিছ, এইটো আৰু কি বগা নীলা ৰং দিয়া থাকিব, ডাইৰেক্ট গম পাই যাম। সহজ, বেছিভাগ প্ৰশ্ন হয় এইটো মানক ভাষা আৰু সাধাৰণ ভাষাৰ পৰা বেছিভাগ কুৱেশ্যন হয়। ঠিক আছে, ইয়াত যাতে কনফিউজন নহয়, ভালকৈ বস্তুখিনি বুজি ল'বা। আৰু তাৰ বাহিৰে ডাইচত কেতিয়াও কুৱেশ্যন নহয়। এইখিনি যদি টোটেলি ক্লিয়াৰ কৰা, ডাইচতটো 1 নম্বৰ মাষ্ট বি আহিব। এতিয়া ইয়াত মই এটা এক্সাম্পল লৈছোঁ বুজাৰ সুবিধাৰ্থে। ইয়াত ধৰা এটা ডাইচ মই লৈছোঁ, ড্ৰয়িং কৰি লৈছোঁ। ইয়াত কোৱা এক্সাম্পল, এইটো এটা ডাইচ নাম্বাৰ 1, এইটো নাম্বাৰ 2 এটা ডাইচ। ইয়াত ষ্টেণ্ডাৰ্ড কোনটো, নন ষ্টেণ্ডাৰ্ড কোনটো, ভবাচোন অকণমান সময়, পাইছানে ভাবি? এতিয়া চোৱা, আমি কি কৈছিলোঁ, যদি দেখা যোৱা ফলকৰ যোগফল 7 হয়, তেতিয়াহ'লে ই কি হ'ব, নন ষ্টেণ্ডাৰ্ডাইজ হ'ব কৈছিলোঁ। আৰু যিকেইটা ফলক দেখা গৈছে ইয়াৰ যোগফল যদি 7 নহয়, তেতিয়াহ'লে ই কি হ'ব, ষ্টেণ্ডাৰ্ডাইজ হ'ব, সাধাৰণ ভাষা হ'ব। এতিয়া 4 2 7 নহয়, 2 1 7 নহয়, 4 1 7 নহয়, অৰ্থাৎ ই কি হ'ব, ষ্টেণ্ডাৰ্ডাইজ। আৰু ইয়াৰ চোৱা 4 আৰু 3 7 হৈ গৈছে, অৰ্থাৎ ই নন ষ্টেণ্ডাৰ্ডাইজ হৈছে। এইটো হৈছে ইয়াৰ ডিফাৰেঞ্চখিনি বুজিলোঁ। কুৱেশ্যন কৰিম আমি আগলৈকে, তেতিয়া পাজুলখিনি টোটেলি গুচি যাব। এতিয়া আমি ফাৰ্ষ্ট টাইম ষ্টেণ্ডাৰ্ডাইজৰ এক্সাম্পল শিকিম, তাৰপিছত নন ষ্টেণ্ডাৰ্ড, তাৰপিছত খোলা, তাৰপিছত ৰঙৰ। এতিয়া নন ষ্টেণ্ডাৰ্ডৰ কাৰণে পেজ চেঞ্জ কৰি লৈছোঁ। এয়া চোৱা ষ্টেণ্ডাৰ্ডাইজ আৰু এইটো হৈছে নন ষ্টেণ্ডাৰ্ডাইজ। এতিয়া ষ্টেণ্ডাৰ্ডাইজত এইটো চোৱা, এইটো দিয়া আছে নাম্বাৰ 1, ইয়াত নাম্বাৰ 2। ইয়াত কুৱেশ্যন কৰিছে এক্সামিনাৰে যে 3ৰ বিপৰীত কি হ'ব, 3ৰ বিপৰীত কি হ'ব, ঠিক আছে। এক্সামিনাৰে কুৱেশ্যন কৰিছে 3ৰ বিপৰীত বুলি কৈছে, অৰ্থাৎ এই 3ৰ বিপৰীত কি হ'ব, এই দুইটা ডাইচৰ পৰা চাই আমি এনচাৰ কৰিব লাগে। এনেকুৱা ধৰণৰ যদি কুৱেশ্যন হয়, তো এই কুৱেশ্যনবিলাক কৰাৰ যিটো ৰুলছ, এইটো চোৱা কি হ'ব, ৰুলছটো ধুনীয়াকৈ মনত পেলাই ল'বা। ৰুলছটো হৈছে, যদি ডাইচ 1 আৰু 2ত দুটা সংখ্যা কমন থাকে, এই দুটা সংখ্যা ডাইৰেক্ট আমি কাটি দিব লাগে, বাদ দি দিব লাগে, আৰু বাকী থকা সংখ্যা দুটাৰ এটা আনটোৰ অপজিট হৈ যায়। অৰ্থাৎ ইয়াত কি কৈছোঁ মই, কমন থকা এটা ডাইচৰ পৰা আৰু এটা ডাইচ কমন কি আছে, ইয়াত 2 কমন আছে, ইয়াত 2 কমন আছে, ইয়াত 1 কমন আছে, ইয়াত 1 কমন আছে, অৰ্থাৎ এই দুইটা আৰু এই দুইটা অট'মেটিকেলি কেঞ্চেল হৈ যাব, যিহেতু এই দুইটাৰ কমন আছে। চ' কমন থকা সংখ্যাকেইটা কেঞ্চেল হৈ যোৱাৰ লগে লগে 3ৰ বিপৰীত কি এনচাৰ পাই গ'লোঁ, 4, অৰ্থাৎ 3ৰ অপজিট এনচাৰ পাই গ'লোঁ আমি কি, 4। একেবাৰে সহজ, 2 ছেকেণ্ডত কৰি দিব পাৰিবা এনেকুৱা। এইটো হৈছে ৰুলছ, মনত ৰাখিলে হ'ল যে যদি কমন সংখ্যা দুইটা ডাইচত ওলায়, তেতিয়াহ'লে কমন সংখ্যা দুটাক আমি কেঞ্চেল কৰি বাকী থকা সংখ্যা দুইটা এটা আনটোৰ অপজিট হৈ যায়। এতিয়া যদি ইয়াত দুটা সংখ্যা হৈছে, কমন হৈছে, হয়নে? এতিয়া যদি ইয়াত ধৰা ছাপ'জ এইটো যিটো আছে, এইটোক যদি 1টোক 6 দি দিলে হয়, ছাপ'জ 6, ঠিক আছে। তাৰ আগত চোৱা, ইয়াত যেতিয়া 1 আছিল, এইটো কি ডাইচ হৈছিল, ষ্টেণ্ডাৰ্ড ডাইচ হৈছিল নে নন ষ্টেণ্ডাৰ্ড ডাইচতে আছোঁ আমি, হয়নে? তো অভিয়াছলি এইটো চোৱা 2 and 1 কি হ'ব, 3 আছিল, 4 and 2 অৰ্থাৎ 6, অৰ্থাৎ ফ্ৰণ্ট ফেচিঙৰ যিটো ফ্ৰণ্ট ফলক আছে, ইয়াৰ দুটাৰ যোগফল যদি 7 হয়, তেতিয়াহ'লে কি হয়, নন ষ্টেণ্ডাৰ্ড ডাইচ হয়। আৰু যদি 7 নহয়, অপজিটবোৰ যদি 7 হয়, তেতিয়াহ'লে ষ্টেণ্ডাৰ্ড ডাইচ হয়। অৰ্থাৎ এইখিনি প্ৰচেছতে এক্সামিনাৰ দিব, মেথছ দিব, মানে কুৱেশ্যনবিলাক দিব। অৰ্থাৎ ষ্টেণ্ডাৰ্ড ডাইচত কেতিয়াও নন ষ্টেণ্ডাৰ্ড ডাইচৰ কুৱেশ্যন নিদিয়ে। চ' অৰ্থাৎ এইটো হৈছে ষ্টেণ্ডাৰ্ড ডাইচ, তো সেইবাবে এইটো আমি কাটি দিছোঁ। এতিয়া চোৱা, ইয়াত যদি 1 নহয়, আগত কি আছিল, 1 আছিল, এতিয়া যদি 6 হ'লে হয়, হা, তেতিয়া আমি চাম আগে ষ্টেণ্ডাৰ্ড হৈছে নে নন ষ্টেণ্ডাৰ্ড হৈছে। 6 আৰু 2 8 হৈ যায়, 3 2 5 আৰু 3 6 9 হৈ যায়, অৰ্থাৎ ইও ষ্টেণ্ডাৰ্ডে আছে। নন ষ্টেণ্ডাৰ্ড হ'ব গ'লে দুটাৰ যোগফল 7 হ'ব লাগিব।
এতিয়া সেম কুৱেশ্যন যে 3ৰ বিপৰীত কি হ'ব হয়নে আগত কি আছিল 1 আছিল ইয়াত আৰু ইয়াতো আছিল 1 বাবে আমি কাটি দিছিলো এটা আনটো কাটি দিছিলো ডাইৰেক্ট কমন হৈ গৈছিল বাবে আমি কি কৰিছিলো বাদ দি দিছিলো এতিয়াতো হেতু হোৱা নাই এতিয়া 6 হৈ গৈছে এতিয়া আমি কি কৰিম এতিয়া আমি কৰিম এইটোৰ প্ৰসেস হৈছে এইটো ৰুলস নাম্বাৰ 1 দিছিলো মনত ৰাখিবা এইটো হৈছে ৰুলস নাম্বাৰ 2 এনেকুৱা ধৰণৰ কুৱেশ্যন হলে কি কৰিবা ক্লকৱাইজ ঘূৰাই দিবা এতিয়া ক্লকৱাইজ কেনেকৈ ঘূৰাবা হেতু চোৱা ক্লকৱাইজ বুলি ক'লে দুটা ডাইসত মনত ৰাখিবা দুটা ডাইসত যি এটা নাম্বাৰ কমন আছে এই নাম্বাৰটোক আমি ধৰি এটুক আমি ক্লকৱাইজ ঘূৰাই দিলে যেটো आंसर পাম হেতু হ'ব উত্তৰ এতেকে কেনেকৈ ঘূৰাম চোৱা ইয়াত কমন কি আছে 2 আছে অৰ্থাৎ আমি ইয়াত 2 লিখি লম ফার্স্ট টাইম 2 লিখি লম 2 লিখাৰ পিছত 2ক যদি আমি ক্লকৱাইজ ঘূৰাই দিও তেতিয়া হলে 2ৰ পিছত কি আহিব এনেকৈ ঘূৰে ক্লকবোৰ সদায় হয়নে এনেকৈ ঘূৰে তো 2ৰ পিছত কি আহিছে 1 পালো অৰ্থাৎ 2ৰ পিছত আমি এনেকৈ 1 লিখি দিম 1ক যদি আকৌ ক্লকৱাইজ ঘূৰাও কি পালো 4 পালো তো আমি ইয়াত আকৌ 4 লিখি আকৌ ইয়াত 4 লিখি দিম 2 1 4 এনেকৈ লিখি দিম সেম প্ৰসেস হেতুটো কৰিম ইয়াত যেনেকৈ ক্লকৱাইজ ঘূৰাই দিছো সেম প্ৰসেস হেতুটো কৰিম অৰ্থাৎ ইয়াত 2ক ধৰিছিলো ইয়াতো 2কে ধৰিম এটা 2ক ধৰি এনেকৈ যে ক্লকৱাইজ ঘূৰাই দিম অৰ্থাৎ কি হ'ব 2ৰ পিছত অটোমেটিক্যালি 2 লিখি দিবা তাৰ পিছত এনেকৈ দাগ দিবা 2ৰ পিছত ক্লকৱাইজ ঘূৰালে কি আহি যাব 6 আহি যাব 6 আহি গল তাৰ পিছত আকৌ ইয়াত দি দিলো তাৰ পিছত এতিয়া 6ক আকৌ ঘূৰাই দিম 3 আহি গল 3ৰ পিছত 3 আহি গল অৰ্থাৎ কি আহি গল এনেকৈ 2ৰ অপোজিট কি পালো আমি 2 1ৰ অপোজিট 6 আৰু 4ৰ অপোজিট 3 পালো অৰ্থাৎ আকৌ आंसर কি হ'ব 3ৰ অপোজিট 4 হ'ব এতিয়া চোৱা এটা ডাইসত কেইটা সংখ্যা থাকে এটা ডাইসত কেইটা সংখ্যা থাকে 6টা সংখ্যা থাকে তো ইয়াত 1 হৈছে 2 হৈছে 3 হৈছে 4 হৈছে 6 হৈছে 5 তো নাই অৰ্থাৎ যেটো সংখ্যা ইয়াত নাই এক্সামিনাৰে এনেকৈ কুৱেশ্যন সুধিব পাৰে যে ইয়াত ডাইৰেক্ট দি দিব ৰুলস নাম্বাৰ 3 মনত ৰাখিবা এইটো ৰুলস নাম্বাৰ 3 তাৰ বাহিৰত কুৱেশ্যন না যায় এই কাৰণে মই কৈছো এইখিনি যদি বুজি লোৱা ডাইসটো এক নম্বৰ কেতিয়াও এৰি না যায় ৰুলস নাম্বাৰ 3 কি দিব তোমাক ইয়াত কুৱেশ্যন সুধিব 2ৰ অপোজিট 3 বাদ দিছো মই এতিয়া এক্সামে সুধিব 2ৰ বিপৰীত কি হ'ব 2ৰ বিপৰীত কি হ'ব যেতিয়া সেম প্ৰসেস ৰুলস নাম্বাৰ 3 ক ফলো কৰি আমি आंसर ফাইন্ড আউট কৰিব লাগিব ৰুলস নাম্বাৰ 2 কি কৈছিল যে যেটো এটা সংখ্যা কমন আছে এই এটা কমন সংখ্যা ক্লকৱাইজ ঘূৰাই দি আমি মান উলিয়াব লাগে তো সেই কাৰণে 2ক আমি ক্লকৱাইজ ঘূৰাই দি কি পাইছিলো 2 1 4 ফার্স্ট ৰাউণ্ডত সেকেন্ড ৰাউণ্ডত কি পাইছিলো 2 6 3 এতিয়া 4ৰ অপোজিট 3 1ৰ অপোজিট 6 এতিয়া সংখ্যাটো কি নাই 2 আছে 1 আছে 3 4 6 আছে 5 তো নাই অৰ্থাৎ ইয়াৰ অপোজিট 5 আহি যাব এটো হাইট কৰি দিয়ে এক্সামিনাৰে অৰ্থাৎ ৰুলস নাম্বাৰ 2ৰ যেটো 2ৰ বিপৰীত কি হ'ব आंसरটো 5 হ'ব आंसर 5 এই যেটো ৰুলস 1 ৰুলস 2 ৰুলস 3 এইখিনি তোমালোকে নিজৰ ভাষাত ধুনীয়াকৈ নোটস কৰি লবা তেতিয়া হলে ইন ফিউচাৰ লৈকে তোমালোকৰ ডাইসত কেতিয়াও আৰু পাজল নহয় কিন্তু এইখিনি যিখিনি ৰুলস এইখিনি অনলি স্ট্যান্ডার্ড ডাইসৰ কাৰণে এটো ধ্যান দিবলগীয়া কথা ঠিক আছে এতিয়া ইয়াত আৰু এটা মই কুৱেশ্যন লৈছো একেবাৰে সহজ কুৱেশ্যন লৈছো কুৱেশ্যনটো হৈছে নেক্সট যেটো কুৱেশ্যন হৈছে এইটো যদি এছওয়া ডাইসটোত আছে এ বি সি আৰু ডি বি সি কৈছে ইয়াৰ এৰ বিপৰীত কি সো এনেকুৱা আলফাবেটো ডাইস দিব পাৰে অৰ্থাৎ বি সি কমন হৈ আছে এৰ বিপৰীত ডি হ'ব आंसर ডি হৈ যাব ঠিক আছে অতি সহজ এছওয়া এতিয়া নন স্ট্যান্ডার্ড ডাইসৰ লৈছো ইয়াত আছে এইটো চোৱা 6 আৰু 1 প্লাস কৰিলে 7 হয় অৰ্থাৎ ই নন স্ট্যান্ডার্ড ডাইস আৰু ইয়াত 5 plus 2 কৰিলে 7 হয় অৰ্থাৎ ইউ নন স্ট্যান্ডার্ড ডাইস তো নন স্ট্যান্ডার্ড ডাইসত কেনেকুৱা ধৰণৰ কুৱেশ্যন হয় চোৱা ইয়াত সুধিছে যে 1ৰ অপোজিট কি হ'ব এতিয়া 1 অনলি ইয়াত আছে স্ট্যান্ডার্ড ডাইসৰ নিচিনাটো কমন নাই যেনেকৈ 2 কমন আছিল ইয়াত 2 ইয়াত 2 কমন নাই তেতিয়া কেনেকৈ কৰিম এটো অকমান হাৰ্ড লেভেলৰ এটো হয়তো গ্ৰেড 3 ত আহিব গ্ৰেড 4 ত নিদিবও পাৰে কিন্তু যদি দি দিয়ে কি কৰিবা শিকি ল'ব লাগে সবে এছওয়া 1ৰ অপোজিটটো 1 নাই এটাও এটাৰ আনটো কমন নহয় অৰ্থাৎ কমন নহয় তেতিয়া হলে আমি কি কৰিম এতিয়া চোৱা 1ৰ অপোজিট কি হ'ব এতিয়া আমি জানো যে এইটো ডাইসত যি সংখ্যা কেইটা আছে তেতিয়া হলে সেকেন্ড ডাইসত এইকেইটা সংখ্যা কেতিয়াও কমন নহব কাৰণ
তেনেকুৱা ডাইচবিলাক হৈছে নন ষ্টেণ্ডাৰ্ড। আৰু যিটো এটা আছিল ডাইচ য'ত আছিল 1 2 3 ষ্টেণ্ডাৰ্ড আছিল, সেইটোত কি আছিল তেতিয়া? সেইটোত আছিল 6 4 5, অৰ্থাৎ এটা আনটোৰ কমন কেতিয়াও নহয়। এটা ডাইচত ষ্টেণ্ডাৰ্ড ডাইচত কেতিয়াও এটা আনটোৰ কমন নিদিয়ে। এটা ডাইচত যদি এইটো দিয়ে আনটো ডাইচত সেইটো সংখ্যা দিব। ছেইম সেনেকৈ এইটোত যদি 1 6 3 দিছে, বেলেগটো দিছে, বেলেগ সংখ্যা দিছে। অৰ্থাৎ ইয়াত যদি 1 আছে তেতিয়াহ'লে আমি কি বুজিম যে 1ৰ অপজিট ইয়াৰ পৰা 2 হ'ব পাৰে, 4ও হ'ব পাৰে, 5ও হ'ব পাৰে এনচাৰ। যিহেতু কমন ফেক্ট নাই, অৰ্থাৎ কমন নাম্বাৰ নাই, সেইকাৰণে 2 হ'ব পাৰে, 4ও হ'ব পাৰে, 5ও হ'ব পাৰে এনচাৰ। কিন্তু এক্সামিনাৰে যদি অপশ্যনত দি দিয়ে, অপশ্যন ধৰা এ দি দিছে, অপশ্যন এ দি দিছে 2, অপশ্যন বি দি দিছে 4, এনেকৈ অপশ্যন দি দিছে, চি ডি এনেকৈ কিবা কিবি দি দিছে, তেতিয়া আমি কি গম পাম? তে অপশ্যন 1ৰ অপজিট কি হ'ব লাগে? 2 হ'ব লাগে, 4, দুইটাই দেখোন আছে। বা অপশ্যন চি দি দিছে ধৰা তোমাৰ 3, অপশ্যন ডি দি দিছে তোমাৰ 6, আমি জানো 3 6 একেটা ঘৰতে আছে, অৰ্থাৎ এইটোতো এইটোৰ অপজিট নহয়, এই দুটা ডাইৰেক্ট কাটি দিলোঁ বাৰু অপশ্যনত, ঠিক আছে। কিন্তু 2 আৰু 4টো এইটোত আছে, তেতিয়াহ'লে আমি এতিয়া কেনেকৈ এনচাৰ কৰিম? তো এক্সামিনাৰে দিছে নহয় পাজুল লগাই, এতিয়া কি কৰিবা? তেতিয়া কি কৰিব লাগিব? এইটোৰ কাৰণে এটা ৰুলছ আছে। ৰুলছটো হৈছে কি, এনেকুৱা নন ষ্টেণ্ডাৰ্ড ডাইচত টপৰ অপজিট সদায় টপ হয়, অৰ্থাৎ টপ ইকুৱেল টপ হ'ব, অপজিট, টপ ইকুৱেল টপ, তাৰপিছত ফ্ৰণ্ট ইকুৱেল ফ্ৰণ্ট হ'ব, ফ্ৰণ্ট, আৰু ছাইড ইকুৱেল ছাইড হ'ব এনচাৰবিলাক। এতিয়া টপ অপজিট টপ, অৰ্থাৎ 4ৰ অপজিট 6 হৈ যাব, অৰ্থাৎ 6ৰ অপজিট 4, ছাইড আছে এইটো ছাইড 1ৰ অপজিট কি হৈ যাব? 2 হৈ যাব, 3ৰ অপজিট এইটো ছাইড 5 হৈ যাব, অৰ্থাৎ 1ৰ অপজিট এনচাৰ কি পাই যাম আমি? এনচাৰ 2 পাই যাম, 4 নহ'ব। হৈছে ক্লিয়াৰ? এইখিনিয়ে হৈছে ইয়াৰ ট্ৰিক, মনত ৰাখিব, এইটো বহুত ইম্পৰ্টেণ্ট কিন্তু, ঠিক আছে। এনেকুৱা ধৰণৰ নন ষ্টেণ্ডাৰ্ড ডাইচত কুৱেশ্যন হয়। কিন্তু ইয়াত আকৌ যদি মানে যদি তুমি আগত প্লাছ কৰি চাবা যে দুইটা সংখ্যা 7 হৈছে নে নাই, যদি 7 হৈছে নন ষ্টেণ্ডাৰ্ড ডাইচ, তেতিয়াহে এইটো ৰুলছ ফ'ল' হ'ব। আৰু যদি বোলে ইয়াত প্লাছ কৰি এটাতো 7 হোৱা নাই, তেতিয়াহ'লে কিন্তু এইটো ৰুলছ ফ'ল' নহয়, অট'মেটিকেলি সেইটো ষ্টেণ্ডাৰ্ড ডাইচত গুচি যাব, তেতিয়া সেইটো ৰুলছ ফ'ল' হ'ব। এনেকুৱা ধৰণৰ এটা কুৱেশ্যন যিটো বুকছ আছে HD ইণ্টাৰনেশ্যনেল, সেইটোত দিছে, সেইটোৰ এনচাৰটো ভুল আছে, দেখাই দি আছোঁ মই অকণমান দেৰিকৈ। তাৰপিছত আমি কি শিকিম? এইটো নন ষ্টেণ্ডাৰ্ড হৈ গ'ল, ষ্টেণ্ডাৰ্ড হৈ গ'ল। এতিয়া আমি শিকি আছোঁ মিক্স, অৰ্থাৎ ষ্টেণ্ডাৰ্ড ডাইচ আৰু নন ষ্টেণ্ডাৰ্ড ডাইচত মিক্স কেনেকুৱা ধৰণৰ কুৱেশ্যন দিয়ে, যাতে তোমালোকে এটা কুৱেশ্যন এৰি নাহা। মোৰ টাৰ্গেট সেইটো, অৰ্থাৎ ৰিজনিঙত কিমান থাকিব? 30ৰ পৰা 35 এনেকৈ থাকিব, 30 টাৰ্গেট 30, আৰু বেলেগ কোনো কথা নাই, 30ৰ ভিতৰত 30 লাগে আমাক, সেইটো হৈছে টাৰ্গেট। এতিয়া মিক্স কুৱেশ্যনটো কি হ'ব? মিক্স কুৱেশ্যনটো হ'ব এইটো কুৱেশ্যন দিলে এইটো এক্সামিনাৰে, আহি গ'ল এনেকুৱা ধৰণৰ কুৱেশ্যন। আগত পাইছিলোঁ দুটা ডাইচ, এতিয়া পাই গ'লোঁ 4টা ডাইচ। এতিয়া কেনেকৈ কৰিবা? এতিয়া চোৱা, এতিয়া আমি চাব লাগিব ষ্টেণ্ডাৰ্ড নে নন ষ্টেণ্ডাৰ্ড ফাৰ্ষ্ট টাইম। এতিয়া চোৱা 5 আৰু 2 7 হৈছে, অৰ্থাৎ ই ষ্টেণ্ডাৰ্ড ডাইচ। 6 1 7 ইউ ষ্টেণ্ডাৰ্ড ডাইচ, হয়নে? ষ্টেণ্ডাৰ্ড ডাইচ। এইটো 3 2 আৰু 2 4, অৰ্থাৎ ই নন ষ্টেণ্ডাৰ্ড ডাইচ, জেনেৰেল ডাইচ, হয়নে? তাৰপিছত এইটো কি হৈছে? নন ষ্টেণ্ডাৰ্ড ডাইচ, হয়নে? চৰি, ষ্টেণ্ডাৰ্ড ডাইচ, যিটো যোগফল সদায় কি হ'ব? 7 হ'ব, ই কি হ'ব? নন ষ্টেণ্ডাৰ্ড ডাইচ। আৰু যাৰ যোগফল 7 নহ'ব, ফ্ৰণ্ট ফেচিঙৰ, ই হ'ব ষ্টেণ্ডাৰ্ড ডাইচ, ঠিক আছে। এতিয়া আমি কি কৰিম চোৱা, এতিয়া ইয়াত আমাক কি কৈছে? 4ৰ অপজিট। তো ফাৰ্ষ্ট টাইমটো আমি 4ক ধৰিম। 4 ক'ত আছে? 4 ধৰিছোঁ, ইয়াত 4 আছে, ইয়াত 4। ট্ৰিক মনত ৰাখিবা, অৰ্থাৎ ৰুলছটো তোমালোকে নিজৰ ভাষাত লিখি ল'বা ফাৰ্ষ্ট টাইম। মই কি ৰুলছত কৰিছোঁ চোৱা, 4ৰ অপজিট কৈছে, সেইকাৰণে বাকী একো চাব নালাগে ক'ত কি আছে, ডাইৰেক্ট 4ত যাবা। 4ত গৈছা, 4ৰ অপজিট। এতিয়া 4ৰ ডাইচত চোৱা, 3 2, 4 বাদ দি 3 আৰু 2 আছে, হয়নে? 3 আৰু 2 ক'ত আছে? কমন কোনোবাটো ডাইচত আছেনে নাই? ইয়াত 3 2 নাই, ইয়াত 3 2 নাই, ইয়াত 3 2 নাই, অৰ্থাৎ কমন নাই ইয়াত। 4 যিটোত আছে এইটো 3 2 কমন নাই। তাৰপিছত এতিয়া আমি যদি এইটোত 3 2 কমন নাই, তেতিয়া আমি কি কৰিম? এইটোক আমি বাদ দি দিম। বাদ দি চাম বেলেগ ডাইচত 4 আছেনে নাই, অৰ্থাৎ এইটোত 4 আছে, বাছ পাই গ'লোঁ। এইটোত 4 আছে, তো 4 যদি এইটোত আছে, এইটোত চাম 6 5 আৰু 6 আছে, 5 আৰু 6 বেলেগ ডাইচত কমন আছেনে নাই? এইটোত পাই গ'লোঁ, 5 আৰু 6 কমন আছে, অৰ্থাৎ এই 5 আৰু 6 আৰু এই 5 আৰু 6 কেঞ্চেল হৈ গ'ল। তো এনচাৰ কি পাই গ'লোঁ? 4ৰ অপজিট 1, অৰ্থাৎ 4ৰ এনচাৰ কি হ'ব? এনচাৰ হ'ব 1। চ' আগৰ যিটো ট্ৰিক পাইছিলোঁ,
এইটো ট্ৰিকত যেনেকৈ আমি কাটিছিলোঁ ৰুলছ নাম্বাৰ 2 সেইটোৱে, খালি তোমাক পাজল লগাই দিব 4টা ডাইচ দি বাকীবিলাক চাব নালাগে। ঠিক আছে, এইটো হৈছে ট্ৰিক, নিজৰ বাদ ধুনীয়াকৈ লিখি ল'বা। এতিয়া তাৰ বাহিৰত আৰু নন ষ্টেণ্ডাৰ্ডত কেতিয়াও কুৱেশ্যন নাই অহা। ঠিক আছে, এইখিনি গোটেইখিনি ইয়াৰ ওপৰত যিমানখিনি কুৱেশ্যন হয় ৰিচাৰ্চ কৰি ফাইণ্ড আউট কৰা। এতিয়া আমি শিকিম কি নেক্সট যিটো আছিল আমাৰ নেক্সট আছিল কি আমাৰ এইটো, অৰ্থাৎ খোলা পাখা অৰ্থাৎ অপেন চাইড। এই দুটা কমপ্লিট কৰিলোঁ, ষ্টেণ্ডাৰ্ড নন ষ্টেণ্ডাৰ্ড। তাৰপিছত এইটো আছে অপেন ডাইচ খোলা পাখা। এতিয়া অপেন ডাইচত কি হ'ব চোৱা, অপেন ডাইচত চোৱা, অপেন ডাইচত যদি আমি বিপৰীত সংখ্যা ফাইণ্ড আউট কৰিব লাগে তেতিয়া কি কৰিব লাগে, এটা গড় এৰি আনটো গড়ক আমি বিপৰীত সংখ্যা বুলি কওঁ। ই চিধাও হ'ব পাৰে আৰু কোণীয়াভাৱেও হ'ব পাৰে। যেনেকৈ 5ৰ পিছত এটা গড় এৰি 4 হ'ব ইয়াৰ অপজিট, অৰ্থাৎ 5ৰ অপজিট কি হ'ব, 5ৰ অপজিট হ'ব 4। তাৰপিছত 2ৰ অপজিট জানো হ'ব, নহ'ব, ইয়াত সংখ্যাই নাই হয়নে। তাৰপিছত কি হ'ব, তাৰপিছত 1 আহি গ'ল, 1 ৰৈ গ'ল নহয় ইয়াত। 1ৰ অপজিট কি হ'ব, 4 এৰি এটা গড় এৰি 3, অৰ্থাৎ 1ৰ অপজিট 3 হ'ব। মই কৈছিলোঁ কোণীয়াভাৱে হৈ যায়, 1ৰ অপজিট 3। তাৰপিছত চোৱা আৰু কি আহিব, 2ৰ অপজিট কি হ'ব 6, 1 গড় এৰি 6, 2ৰ অপজিট 6। এইটোৱে হৈছে অপেন ডাইচত অপজিট ওলোৱাৰ পদ্ধতি, ট্ৰিক মনত ৰাখিলে হ'ল। ইয়াত কুৱেশ্যন কেনেকুৱা ধৰণৰ হ'ব পাৰে, এতিয়া চোৱা কুৱেশ্যনটো দিছে ইয়াত, কুৱেশ্যন হৈছে এইটো ABEFCDG এনেকুৱা হৈছে, এইটো হৈছে কুৱেশ্যন। নাম্বাৰ 1 দিছে এইটো BCE, এইটো এটা ডাইচ, আৰু BEG এইটো এটা ডাইচ। ইয়াত অপজিট ফাইণ্ড আউট কৰিব লাগে, কিহৰ, ধৰা কিবা এটা সংখ্যা দি দিছে, অপজিট ফাইণ্ড আউট কৰিব লাগে এৰ অপজিট কি হ'ব। তে আমি ইয়াত অপজিট কেনেকৈ ফাইণ্ড আউট কৰিম, আমি জানো যে এনেকৈ অপজিট হয়, অৰ্থাৎ বিৰ অপজিট কি হ'ব, এটা গড় এৰি গ'লে বিৰ অপজিট হ'ব F। তাৰপিছত আৰু এটা গড় এৰি ইৰ অপজিট কি হ'ব C, ইৰ অপজিট চিৰ অপজিট ইয়াত তলত নাই, চিৰ অপজিট কোণীয়া গড় এৰি আৰু এটা গড় ইয়াত নাই, অৰ্থাৎ এইফালে নহ'ব। তো এৰ অপজিট এইফালে গৈ G হ'ব, যিহেতু এই দুটা হৈ গ'ল, এৰ অপজিট কি হ'ব G হ'ব হয়নে, এটা দুটা কোণীয়া বাবে G, এৰ অপজিট G, তো এনচাৰ হ'ব G হৈ গ'ল। এনেকুৱা ধৰণৰ কুৱেশ্যন হ'ব খোলা অপেন ডাইচৰ পৰা। ঠিক আছে, এতিয়া যিটো আছিল নেক্সট আছিল কালাৰ যিটো কুৱেশ্যন, এইটো এনেকুৱা ধৰণৰ 4টামান ডাইচ দি দিব, 2টা মই লিখিছোঁ, 4টাত আৰু বেলেগ বেলেগ কালাৰ দি দিব। এতিয়া তোমাক কুৱেশ্যন কৰিব যে তোমাৰ নীলা ৰঙৰ অপজিট কি আছে, কুৱেশ্যন হৈ দিলে। তো তোমালোকে নীলা ৰঙৰ অপজিট যিটো নীলা ৰং আছে সেইটোক টাচ কৰি, এইটো কি ৰঙা বগা আছে কমন, ইয়াত ৰঙা বগা কমন আছে, অৰ্থাৎ নীলাৰ অপজিট কি হৈছে ইয়াত কলা হৈ গৈছে, অৰ্থাৎ কলা হ'ব এনচাৰ। এইটোৱে শুদ্ধ উত্তৰ, বাকীবিলাক ডাইচ থাকিলে চাব নালাগে। এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক যিটো হেৰি হয় কালাৰ ডাইচ তাৰ ওপৰত আহে। ঠিক আছে, তাৰপিছত চোৱা কিতাপৰ মই এইটো কুৱেশ্যন লৈছোঁ, ইয়াত কৈছে কি যে 2টা অৱস্থান দিয়া আছে, তেন্তে 2টা লক্ষ্য কৰি এটা ফুট চিহ্ন থকা, এটা বুলি কৈছে, অৰ্থাৎ 1ৰ বিপৰীত সংখ্যাটো কি, অৰ্থাৎ 1ৰ পিঠিৰ বিপৰীতে কেইটা ফুট আছে, বিপৰীত সংখ্যা, এটা ফুটৰ বিপৰীত 1ৰ বিপৰীত কি আছে। এতিয়া চোৱা, এতিয়া আমি চাম ষ্টেণ্ডাৰ্ড ডাইচ নে নন ষ্টেণ্ডাৰ্ড ডাইচ। এতিয়া ইয়াত কি আছে 1 আৰু ইয়াত আছে 5, অৰ্থাৎ 5 1 6, 7 হ'লে কি হ'লে হয় নন ষ্টেণ্ডাৰ্ড, আৰু 1 আৰু 3 4 হয়, আৰু 3 আৰু 5 কিমান হ'ব 5 3 8 হ'ব, তো ই কি হ'ব ষ্টেণ্ডাৰ্ড ডাইচ হ'ব। তাৰপিছত এইটো 2 2 3 5 আৰু ইফালে 2 4 7 নহয় কোনটো, অৰ্থাৎ ই ষ্টেণ্ডাৰ্ড ডাইচ হ'লে ৰুলছ কি পাইছিলোঁ, ক্লকৱাইজ ঘূৰাই দিলে যিটো এনচাৰ হয় সেইটোৱে হ'ব ইয়াৰ বিপৰীত এনচাৰ। অৰ্থাৎ 1 কমন কি আছে, এতিয়া ফাৰ্ষ্ট টাইম আমি চাব লাগিব, ইয়াত 5 নাই, ইয়াত 3 আছে 1 2 3, অৰ্থাৎ 3 3 কমন, অৰ্থাৎ 3 যদি আমি অপজিট ঘূৰাই দিওঁ, এতিয়া মই 3 ইয়াত লৈ লৈছোঁ, এতিয়া যিটো আছে 3 অপজিট লৈ লৈছোঁ, এতিয়া 3ৰ অপজিট লৈছোঁ, ইয়াত 3 লৈছোঁ, 3ৰ অপজিট কি আছে, 3টোক যদি এনেকৈ ঘূৰাই দিওঁ, 3 যদি এনেকৈ ঘূৰাই লৈ আহোঁ, এনেকৈ ঘূৰাই লৈ 3ৰ অপজিট কি আহিব
3 মানে নেক্সট কি আহিব 5 5 5 নেক্সট কি আহিব 1 1 তাৰপিছত সেইটো 3 3 অপোজিট ঘূৰাই দিলোঁ 2 অৰ্থাৎ 3 3 চিধা তাৰপিছত 3 পিছত 2 আহিছে 2 তাৰপিছত 3 পিছত কি আহিব 4 অৰ্থাৎ 1 কি সুধিছিল এটা ফুটাত চিহ্ন এটা ফুটাৰ অপোজিট কি বিপৰীত বুলি কৈছিল তো এটা ফুটাৰ অপোজিট কি পালোঁ 4 পালোঁ এনসাৰ সো ইয়াৰ এনসাৰ হ'ব অপশন নাম্বাৰ সি কিন্তু উত্তৰত দিয়া আছে এ সেইকাৰণে এইটো অবভিয়াসলি ভুল হ'ব কাৰণ ই নন ষ্টেণ্ডাৰ্ডাইজ নহয় ই ষ্টেণ্ডাৰ্ডাইজ হয় সেইকাৰণে এইটো ভুল এনসাৰটো চাই ল'ব তাৰপিছত তলত দিয়া গণকৰ চাৰিওটা অৱস্থান দিয়া আছে এই অৱস্থান চাৰিওটাৰ পৰা 4 সংখ্যা থকা পিটিৰ বিপৰীত পিটিত কি আছে 4 সংখ্যাৰ বিপৰীত কি আছে বুলি কৈছে তো ইয়াত 4ক আমি টাচ কৰিম 4ক টাচ কৰি চাম 26 ক'ত আছে আৰু 26 ইয়াত নাই 26 ইয়াত নাই 26 ইয়াত আছে অৰ্থাৎ 26 যদি আমি ক্যান্সেল কৰি দিও এইটো 26 ক্যান্সেল এইটো 26 ক্যান্সেল 4 এর অপোজিট কি পাই গলো 3 পাই গলো आंसर 3 মিলিছে একে 1 সেকেন্ড आंसर আহি যাব তাৰ পিছত আৰু এটা লৈ লৈছে ইয়াত এটা ঘনকৰ চাৰিওটা অৱস্থান প্ৰদৰ্শন কৰা হৈছে ঘনক এটাৰ অৱস্থান পৰ্যবেক্ষণ কৰি টি থকা পিটিৰ বিপৰীত পিটিত কি আছে টি পিটিৰ বিপৰীত কৈছে টি টাচ কৰিম টি টাচ কৰি লৈছো পিআৰ আছে এতিয়া পিআৰ আৰু আছে নেকি চাই লম পিআৰ নাই পিআর আৰু নাই এতিয়া টি এইটো টাচ কৰিম এইটো বাদ দি দিছো এইটো টি টাচ কৰিম এসইউ এতিয়া এসইউ এইটোত আছে হয় না নাই এসইউ এইটো ক্যান্সেল এইটো ক্যান্সেল টি এর অপোজিট কি আছে কিউ আছে তো आंसर কিউ হ'ব কি উত্তৰ আহি গ'ল ইয়াত ঠিক আছে এনেকৈ বাকিবিলাক তোমালোকে প্ৰেক্টিছ কৰিবা সব ইজি আছে ঠিক আছে থ্যাংক ইউ ভিডিও চাই যদি ভাল লাগে তোমালোকে নিশ্চিতভাৱে লাইক কৰিবা ঠিক আছে নেক্সট ইয়াৰ পাৰ্ট 2 যদি লাগে পাৰ্ট 2 টো অবভিয়াসলি লাগিব ঘনকটো আছে নহয় ঘনকটোৰ কাৰণে পাৰ্ট 2 মই অতি সোনকালে অৰ্থাৎ আজি ইভিনিং দি দিম ঠিক আছে থ্যাংক ইউ